বৰবিটি আয়ুষ্মান আৰোগ্য মন্দিৰ যিটো আমাৰ চেণ্টাৰ আছে এইখন চেণ্টাৰ হোৱাত আমি অঞ্চলবাসীয়ে খুবেই সুখী আৰু যেতিয়া এইটো অনুষ্ঠান আমাৰ ইয়াত নাছিলে তেতিয়া আমাৰ শিশু গৰ্ভৱতী মহিলা বা এই পলিঅ' টিকা এনেকুৱা হেৰিৰ কাৰণে বহুতেই মানে অসুবিধা হৈছিলে আৰু বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ শিশুৰ মৃত্যু হ'ব লগাও হৈছিলে। এইখন চেণ্টাৰ আমাৰ ইয়াত হৈ পেলাই আমি বহুত মানে আগতকৈ অলপ উন্নত হৈছে, মৃত্যুৰ সংখ্যাও কমিছে আৰু ইয়াত যিখিনি মানুহে ইয়াত কৰ্মৰত আছে সেইখিনি মানুহ নিয়মিতভাৱে চেণ্টাৰখন চলাই আছে। যিখিনি সময়ত তেওঁলোকে টীকাকৰণ কৰিব লাগে টীকা দি আছে, পলিঅ' হেৰি কৰি আছে, গৰ্ভৱতী মহিলাসকলক বেজী দিয়াৰ পৰা লৈ তেওঁলোকৰ মানে আপোনাৰ পৰীক্ষা কৰাৰ পৰা লৈ সকলোখিনি মানে ইয়াত হৈ আছে আৰু সকলো ফালৰ পৰাই আমাৰ এইটো চেণ্টাৰৰ আণ্ডাৰত যিমানখিনি অঞ্চল আছে সকলো ফালৰ পৰাই আমাৰ ইয়াত মানুহবিলাক আহি পেলাই আপোনাৰ হেৰি কৰে। আমি ওচৰৰে মানুহ সদায় অহা যোৱা কৰি আছোঁ, আমি চাই আছোঁ, তেওঁলোকে নিয়মিতভাৱে এইখিনি কাম কৰি আছে। আমাৰ এইটো আয়ুষ্মান মন্দিৰ আৰোগ্য আয়ুষ্মান মন্দিৰ অনুষ্ঠান কৰা হৈছে। কৰাৰ পিছত আমি গৰ্ভৱতী মহিলা, শিশু টীকাকৰণ, মেলেৰিয়াৰ পৰা যক্ষ্মা ৰোগৰ পৰা আমি চব পেচেণ্ট আনি পেলাই ইয়াত চব ট্ৰিটমেণ্ট কৰা হয়। আমাৰ MPW দাদা আছে, সিহঁতে এনেকৈ আমাক কৈ দিয়ে যে লৈ আহিব লাগে পেচেণ্টকেইটা, আমি লৈ আহোঁ। ৰেগুলাৰ আমাৰ চাব চেণ্টাৰ খোলা আছে, খোলা কৰি এতিয়া HPV ভেকচিনৰ পৰা আমাক কৰিবলৈ দিছে। আমি ফিল্ড লেভেলত গৈছোঁ আমাৰ MPW দাদাক লৈ পেলাই, আমাৰ NM লৈ পেলাই আমি ফিল্ডত গৈ আজি 8গৰাকী আমি বটৰডুবা MPHCত লৈ গৈছোঁ। এতিয়া HPV ভেকচিন কৰি পেলাই আমি লৈ মাত্ৰ আহিছোঁ। আগত যেতিয়া আমাৰ এই চাব চেণ্টাৰটো নাছিলে এতিয়া আমাৰ ইয়াত হৈছে, আমাৰ সুবিধা হৈছে, ভাল হৈছে আৰু গৰ্ভৱতী মানুহবিলাকৰ আৰু মহিলা শিশু কল্যাণৰ কাৰণে হৈছে বেজী দিছে আৰু আপোনাৰ আমাৰ খুব ভালেই হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।